দৰং জিলাৰ ইতিহাস প্ৰসিদ্ধ ঘোঁৰাশাল তুৰাই গাঁৱৰ আহোমপাৰা চুবুৰীত 1984 চনতে প্ৰতিষ্ঠা হোৱা গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়খনি পৰৱৰ্তী সময়ত মুক্তিযুঁজাৰু দীনেশ্বৰ শৰ্মা প্ৰাথমিক বিদ্যালয় নামাকৰণেৰে ইতিমধ্যে প্ৰতিষ্ঠাৰ 2 বছৰ সম্পূৰ্ণ কৰি প্ৰান্তীয় অঞ্চলটিৰ দৰিদ্ৰ কৃষক ৰাইজৰ ছাত্ৰ-ছাত্ৰীসকলক নিষ্ঠাৰে শিক্ষাৰ পোহৰ বিলাই আহিছে। মংগলদৈ বুৰঞ্জী প্ৰণেতা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আগৰণুৱা অদম্য সংগ্ৰামী মুক্তিযুঁজাৰুগৰাকীৰ স্মৃতি আৰু আদৰ্শ জীয়াই ৰখাৰ সংকল্পৰে নামাকৰণ কৰা বিদ্যালয়খনৰ প্ৰতি ৰাইজ আৰু চৰকাৰৰ যেন সুদৃষ্টি পৰা নাই। মাত্ৰ 30 জন ছাত্ৰ-ছাত্ৰীয়ে চলি থকা বিদ্যালয়খন ভৱিষ্যতে বৰ্তি থাকিবনে নাই সেয়াও সন্দেহৰ বিষয়। সেয়ে 2 অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে বিদ্যালয়খনত অভিভাৱক, স্থানীয় ৰাইজ আৰু শিক্ষানুৰাগী ব্যক্তিসকলৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰুসকলৰ সৈতে গীত-মাত আলাপৰ এক অনুষ্ঠানৰ লগতে স্মৃতিচাৰণ আৰু বিনামূলীয়া চিকিৎসা শিবিৰ পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটৰ উদ্যোগত অনুষ্ঠিত হৈ যায়। কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত জিলা কৃষি পৰিদৰ্শক তথা পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটৰ উপদেষ্টা যোগেন্দ্ৰ কুমাৰ শৰ্মাই উদ্বোধন কৰা অনুষ্ঠানটিত মহামানৱ মহাত্মা গান্ধী আৰু মুক্তিযুঁজাৰু দীনেশ্বৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি বক্তব্য প্ৰদান কৰে ক্ৰমে মুক্তিযুঁজাৰু দীনেশ্বৰ শৰ্মা প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক সুৰেশ চন্দ্ৰ বৰা আৰু প্ৰধান শিক্ষক আব্দুল ৰেজেকে। পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটৰ সম্পাদক মুস্তাক হুছেইনে আধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত 3 শতাধিক লোকক 10জনীয়া চিকিৎসকৰ দল 6টাই চিকিৎসা সেৱা প্ৰদান কৰে। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ইতিহাস প্ৰসিদ্ধ ঘোঁৰাশাল গাঁৱত 1884 চনতে গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰা আৰু পৰৱৰ্তী সময়ত মুক্তিযোদ্ধা দীনেশ্বৰ শৰ্মা প্ৰাথমিক বিদ্যালয় হিচাপে নামকৰণ কৰা আজি 2 বছৰ অতিক্ৰম কৰা এই বিদ্যালয়খনত মুক্তিযোদ্ধা দীনেশ্বৰ শৰ্মা সোঁৱৰণী স্মৃতিচাৰণ আৰু বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত প্ৰায় 5 শতাধিক লোকে অংশগ্ৰহণ কৰে আৰু চিকিৎসা সেৱা গ্ৰহণ কৰে। 2 গৰাকী অভিজ্ঞ চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰে আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটে স্থানীয় ৰাইজৰ সৈতে আৰু বিদ্যালয় প্ৰাক্তন বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আৰু শিক্ষাগুৰুসকলৰ উপস্থিতিত গীত মাত আৰু আলাপৰ এক মনোগ্ৰাহী অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে গীত নৃত্য পৰিৱেশন কৰে আৰু এই অনুষ্ঠানটো সামগ্ৰিকভাৱে উদ্বোধন কৰে অৱসৰী জিলা কৃষি পৰিদৰ্শক যোগেন্দ্ৰ কুমাৰ শৰ্মা, মহামানৱ মহাত্মা গান্ধী